নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ আহি গ'ল 15 আগষ্ট তহা 15 আগষ্ট তাৰিখ উপলক্ষে অসমৰ প্ৰতিজন পুৰুষ আৰু মহিলাসকলে কৰিব লাগিব এখন বিশেষ কাম তহা 15 আগষ্ট তাৰিখ উপলক্ষে অসমৰ পুৰুষ মহিলাসকলে কি কৰিব লাগিব আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅটো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওক তো 15 আগষ্ট তাৰিখ উপলক্ষে আপোনাৰ নামখন হৰ ঘৰ তিৰংগা অভিযানত অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰে এখন বিশেষ আহ্বান জনাইছে তো হৰ ঘৰ তিৰংগাত কেনেকৈ আপোনাৰ নামখন অন্তৰ্ভুক্ত কৰিব এতিয়া আপোনালোকক দেখুৱাই দিছো প্ৰথমে অফিচিয়েল ৱেবসাইটটো ওপেন কৰিব অফিচিয়েল ৱেবসাইটটো কেনেকৈ ওপেন কৰিব আপোনালোকক জনাই দিম ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে আপলোড সেলফি যে লিখা আছে ইয়াতে ক্লিক কৰি দিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে ইয়াতে লিখা চাব পাৰিব নেক্সট যে লিখা আছে নেক্সট অপচনত আপোনালোকে ক্লিক কৰিব তো ইয়াতে যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব প্ৰথমে লিখা চাব পাৰিব নেম তো নেম অপচনত ক্লিক কৰি নিজৰ নামটো প্ৰথমে ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত ৰাইট সাইডত মোবাইল নম্বৰ ঘৰত নিজৰ মোবাইল নম্বৰটো লিখি দিব লিখি দিয়াৰ পিছত আহিব কান্ট্ৰি তো কান্ট্ৰি অপচনত প্ৰথমে লিখা চাব পাৰিব ইণ্ডিয়া যে লিখা আছে ইণ্ডিয়া অপচনত টিক কৰি দিব টিক কৰাৰ পিছত অকমান তলত লিখা চাব পাৰিব স্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি 4 নম্বৰ পৰা আসাম যে লিখা আছে আসামৰ নামৰ ওপৰত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছো আৰু কি কৰিব লাগিব তো ইয়াৰ পিছত অকমান তলত আপোনালোকে লিখা চাব পাৰিব সাবমিট বুলি তো আপোনালোকে আপলোড সেলফি বা সাবমিট এটা অপচন পাব তো আপলোড সেলফি বা সাবমিট অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত আপোনালোকে এখন তিৰংগাৰ লগত নিজে সেলফি উঠিব তো জাতীয় পতাকাৰ লগত এখন সেলফি উঠি ব্ৰাউজ ফাইল যে লিখা আছে ব্ৰাউজ ফাইল অপচনত ক্লিক কৰি দিব তো ব্ৰাউজ ফাইল অপচনত ক্লিক কৰি জাতীয় পতাকাৰ লগত উঠা সেলফিখন ইয়াতে আপলোড কৰি দিব আপলোড কৰি দিলেই কিন্তু হৰ ঘৰ তিৰংগা অভিযানত আপোনাৰ নামখন অন্তৰ্ভুক্ত হৈ যাব তো এতিয়া আপোনালোকক দেখুৱাই আছো অফিচিয়েল ৱেবসাইটটো নিজৰ মোবাইলত কেনেকৈ ওপেন কৰিব তো ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব হৰ ঘৰ তিৰংগা তো হৰ ঘৰ তিৰংগা লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে অকমান তলত লিখা চাব পাৰিব harghar-tiranga.com তো হৰ ঘৰ তিৰংগা যে লিখা আছে এই অপচনটোতে ক্লিক কৰি দিব তো ইয়াতে যেতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে হৰ ঘৰ তিৰংগাৰ ৱেবসাইটটো আপোনাৰ মোবাইলত এনেকুৱা কৈ ওপেন হ'ব তো ওপেন হোৱাৰ পিছত মই যেনেকুৱা কৈ দেখুৱালো ঠিক তেনেকুৱা কৈ অহা 13 আগষ্টৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত জাতীয় পতাকাৰ লগত এখন সেলফি উঠি সেই সেলফিখন ইয়াতে আপলোড কৰি দিব তো